হেল্ল' এভৰিৱান, ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালিনো মই একদম সহজতে কেনেকৈ মাছৰ আঞ্জাখন বনালোঁ ব'লকচোন আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। কেতিয়াবা হাতত সময় নাথাকিলে এনেকৈ বনাই চাব পাৰে। এয়া মই ধুনীয়াকৈ নিমখ হালধি সানি মাছখিনি ভাজি লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া মই ভোল আলু আৰু লগতে বিলাহী দিম, একদম সহজতে বনাম ব'লক। আৰু এয়া লৈছোঁ মই মাছখিনি ভাজি। এইফালে ডাঙৰকৈ মই ভোল আলু আৰু বিলাহীখিনি কুকাৰতে সিজাই ল'ম। আচলতে আগতে মই এনেকৈ কুকাৰত সিজাই নলৈছিলোঁ, কিন্তু মোৰ ননদে এদিন ক'লে এনেকৈ সিজাই ল'বিচোন, একো বেয়া নালাগে, হয় আৰু পটককৈ হৈ যায় জানেনে। আৰু কি হয়, চব্জিখিনি ভাজোঁতে বেছি তেলৰ প্ৰয়োজন নহয় তেতিয়া। আৰু এয়া মই খুলি পেলাই অকণমান এডালেৰে পিটিকি ল'লোঁ। এইবাৰ ব'লক কেৰাহীটো উঠাই ধুনীয়াকৈ মাছৰ আঞ্জাখন বহাই লওঁ। সৰিয়হ অকণ ফুটাই লৈছোঁ। ইচ্ছা কৰিলে পাঁচফোৰণ, ক'লা জিৰা যি দিয়ে দিব পাৰে। হালধিকণ তেলতে দিলোঁ, দি পেলাই সেইখিনি বাকি দিলোঁ। ভালকৈ উতলাব দেই, নহ'লে আকৌ হালধিৰ গোন্ধ আহিব। নিমখ আকৌ অকণ ব্যৱহাৰ কৰিছোঁ, চব্জিখিনি উতলাওঁতেও যিহেতু দিছিলোঁ। আৰু তাৰপাছতে মাছ দি ভালকৈ উতলাই নেমু চেপি অকণমান কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ। পাতলকৈ যেতিয়া টেঙাখন বনোৱা হয়, কৰ্ণফ্ল'ৰ বা অকণমান পিঠাগুড়ি দিলে খাবলৈ খুব ভাল লাগে। একেবাৰে শেষত ব্যৱহাৰ কৰিছোঁ ধনিয়া। আৰু একদম মোৰ টেষ্টিকৈ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। খুব ভাল লাগে আঞ্জাখন খাবলৈ। আৰু যিহেতু লগত বহুত কিবাকিবি বস্তু থাকে, গতিকে এনেকৈ অকণমান ইজিলি বনাবলৈ পালে ভাল লাগে। দেওবাৰৰ দিনটোত যিহেতু আইটেম কেইটামান বেছিয়ে হয়, অকণমান সৰু ল'ৰা ছোৱালী দুটাই আকৌ মাছ নাখায়, গতিকে সিহঁতলৈ অকণমান কণীও ব্যৱহাৰ কৰি বনাই থ'লোঁ। দালি ভাজি দুখনেই, জায়ো এখন দিলে যিহেতু ময়ো বনাইছিলোঁ। আৰু ভেন্দি ভাজিও আছিলে, টেবুললৈ অনা নাই, দেখুৱাই হোৱা নাছিলে। আৰু এইফালে এয়া মোৰ মাছ আৰু লগত যে মুড়িঘণ্ট বনাইছিলোঁ, সেয়া যোৱাকালি ৰেচিপিটো শ্বেয়াৰ কৰিছিলোঁ। এইটো একদম ইজিলি হয়। আৰু খাই বৈ এয়া ওলাইছোঁ মা আৰু এওঁৰ লগত এফালে খবৰ লোৱা। যিহেতু মোৰ মামী শাহু আছেহি গুৱাহাটীতে, গতিকে মায়ে বোলে ব'ল যাওঁ অকণমান খবৰ লৈ আহোঁ। এয়া আকৌ উলটি আহোঁতেহে দেই, গুৱাহাটীখন একেবাৰে, তাতকৈ মই ভিডিঅ' কৰা নাই যিহেতু ভাল নাপাবও পাৰে, গতিকে এয়া উলটি আহোঁতে আকৌ দেৱালীৰ চাৰিওফালে বিল্ডিংবিলাকত লাইটবোৰ জ্বলি উঠিছে। সকলোবিলাক ভিডিঅ' কৰা নহ'ল, যিহেতু মোবাইলটো অনবৰতে অন কৰা সম্ভৱ নহয়। আৰু ব'লক এতিয়া আজিৰ দিনটোৰ মাজলৈ আহোঁ। এয়া লৈছোঁ মই পিঁয়াজ অকণমান ভাজি। কলডিল এটা আনিছিল দেওৰটোৱে, আইঐ বগা পাৰ্টটো উলিয়াবলৈকে মই খোলোতে কলডিলটোত একোৱেই নোহোৱা হ'লগৈ। সেইকাৰণে লগতে অকণমান মই অমিতাও ৰুকি দিলোঁ। কলডিলটো কাটোতে ইমান অকণমান ওলালে, সেইকাৰণে বোলো নাতিবই দেখোন, আলু আৰু অমিতা অকণ ৰুকি দিছোঁ। আলুটো গোটা মানে সৰুকৈ কাটি দিছোঁ, অমিতাকণ ৰুকি দিছোঁ। মই পিঁয়াজ ভাজি নহৰু দি সেইখিনি বহাই এয়া নিমখ হালধি জিৰা ধনিয়া দি মিডিয়াম ফ্লেমত থৈ দিছোঁ ঢাকনা মাৰি, এচাটি পানী দি পেলাই, যাতে অমিতাখিনিও ভালকৈ সিজি যায়। খাবলৈ কিন্তু ভাজিখন খুবেই টেষ্টি হৈছিলে। মই নিজৰ আইডিয়াতহে দিলোঁ দেই অমিতাকণ, বোলো ভাজিকণ নহ'লে নহ'বই দেখোন, সেইকাৰণে আপোনালোকক অকণ দেখাই দিলোঁ। যি বনাওঁ তাকে দেখাওঁ, ভালকৈ ৰেচিপি হিচাপে আনিম বাৰু। আকৌ আজি এয়া মাছ বনাইছিলোঁ জিকাৰে পাতলকৈ মানে নেমু টেঙা চেপি। কাইলৈ এইটো ৰেচিপি অকণমান দেখাই দিম বাৰু। আৰু আজি অকণমান এয়া থুলমূলকৈ দেখাইহে থ'লোঁ, ভাবিছোঁ মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।